অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যোগীঘোপাৰ চলন্তপাৰা সত্ৰৰ গাঁওবাসীয়ে। শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ সমগ্ৰ ৰাজ্য। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে। চলন্তপাৰা সত্ৰত অগণন লোকে উপস্থিত হৈ শিল্পীগৰাকীৰ আত্মাৰ শান্তি বিচাৰি প্ৰাৰ্থনা জনোৱাৰ লগতে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত মমবাতি ধূপ আদি জ্বলাই অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আচলতে আজি গোটেই অসমবাসীয়ে যিহেতু এটা সম্পদ হেৰুৱালে অসমত, কিন্তু জুবিন গাৰ্গৰ যি প্ৰভাৱহে আপোনালোকে সকলোৱে জানে যে নৱপ্ৰজন্মৰ মাজত খুব বেছি। আৰু নৱপ্ৰজন্মৰ মাজত বেছি হোৱাৰ কাৰণটো হ'ল যে আমাৰ শৈশৱ যৌৱন আমাৰ গোটেইখিনি জুবিন গাৰ্গৰ গানেৰে আৰম্ভ হয়, জুবিন গাৰ্গৰ গানেৰে শেষ হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মৰ আচলতে প্ৰতিগৰাকী ব্যক্তিয়ে ভাগি পৰিছে। আৰু যিহেতু এক অনাকাংক্ষিত জুবিন গাৰ্গৰ মৃত্যু এনেদৰে হ'ব বুলি কোনেও ভবা নাছিল, কিন্তু নিয়তিৰ বিধান। গতিকে তেওঁ য'তে থাকে শান্তিৰে থাকক, সেয়াই কামনা কৰিছোঁ। হয়, আজি খুবেই দুখৰ বিষয়। আজি যি সমগ্ৰ ভাৰততে ক'ব লাগিব আজি, কাৰণ আজি যি মৰ্মান্তিকৰ ঘটনা হৈ গ'ল, আমি খুবেই মনে বিচৰা নাই এইটো কাম যে হৈছে, বা আমাৰ মনে ভবাও নাই যে এইটো হৈছে, নিজকে এতিয়া সপোন যেন লাগি আছে। সেই সাপেক্ষে আজি আমাৰ চলন্তপাৰা সত্ৰৰ গাঁওবাসী ৰাইজে আমি তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে, তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, সেই সাপেক্ষে আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু লগতে এটা সঁচা কথা কি, তেওঁৰ যি সাগৰৰ দৰে বিশাল মন আছিলে, আজি সেই সাগৰৰ দৰে বিশাল মন আজি সেই সাগৰতে বিলীন হৈ গ'ল। তেওঁৰ গানো আছিলে, সাগৰলৈ তেওঁৰ গানো আছিলে। গতিকে তেওঁৰ যি সাগৰৰ দৰে বিশাল মন, আমাৰ দৰে আজি পুখুৰীত তেওঁ নগ'ল, সাগৰতে গ'ল। এতিয়া সাগৰতে আজি তেওঁ ইহলীলা সম্বৰণ কৰিলে। গতিকে তেওঁৰ কি ক'ম, আজি খুবেই দুখ লাগিছে। এনেকুৱা হৈছে, তোমাৰ কান্দিব মন গৈছে। বহুত কান্দিলোঁ। প্ৰথমতে খবৰটো পায়ো বহুত কান্দিলোঁ, বহুত দুখ লাগিলে। কাৰণ আমাৰ এটা অসমৰ অমূল্য সম্পদ বুলি ক'ব লাগিব আমি। আমাৰ অমূল্য সম্পদ এটা আমাৰ অসমৰ পৰা আজি গুচি গ'ল। লগতে আজি আমাৰ যি এটা অসমৰ সম্পদ আছিলে, ইয়াৰ আগতে আমাৰ স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকাদেৱ, তেওঁ আমাৰ এটা অমূল্য সম্পদ আছিলে। তাৰ লগে লগে এতিয়া আমি আমাৰ জুবিন গাৰ্গ
তেওঁ এটা আমাৰ অসমৰ এটা মূল্যৱান সম্পদ আছিলে, আজি তেওঁ আঁতৰি গ'ল। খুবেই দুখ লাগিছে, খুবেই দুখৰ বিষয়। আজি আমাৰ চলন্তাপাৰা সত্ৰৰ যি গাঁওবাসী আছে সকলোৱে আজি খুব দুখ মনেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। গতিকে ইয়াতকৈ আৰু বেছি ক'বলগীয়া তেনেকুৱা নাই।